তো এইটো হৈছে পপৰ 2400 তলৰটো আৰু এইটো হৈছে আপোনাৰ 2000 পপৰ তাৰপিছত আৰু ইফালে লাইনাৰী আছে 3 পেয়াৰ পপৰ MT 1801 তাৰপিছত আছে এইটো NX Audio 6000 এইটো গাইছ এই এক্টিভ পপ দে এইটো এক্টিভ লাইনাৰী পপ হয় এইটো তাৰপিছত ইয়াতে লিখা আছে চাওক গাইছ ধুনীয়াকৈ মডেল নাম্বাৰ সব তো আপোনালোকে চাই ল'ব हेलो गाइस वेलकम टू माय यूट्यूब चैनल दिशान ब्लॉग्स तो और नतुन भिडिओ লৈ স্বাগতম তো আপোনালোকে তো জানে আমাৰ দুদিনীয়া কাৰ্যসূচী প্ৰগ্ৰামত আছো আমি তো প্ৰথম দিনাখনৰ ভিডিওটো চালে আজি হৈছে নেক্সট ডে তো আমি পপৰ লগাইছো অৰিজিনাল 2 পেয়াৰ এক পেয়াৰ 2000 আৰু এক পেয়াৰ 2600 আৰু লগতে পপৰ লাইনাৰী লগাইছো আমি 3 পেয়াৰ তো 2 পেয়াৰ এক্টিভ হয় আৰু এক পেয়াৰ পেছিভ তো পপৰ লাইনাৰী কেটাৰ মই মডেল নাম্বাৰ কেটা ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম আৰু লটোৰ মডেল নাম্বাৰ দেখুৱাই দিম আৰু এম্প্লিফায়াৰ আমি কি ইউজ কৰিছো এখিনিও দেখুৱাই দিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব সাবস্ক্ৰাইব কৰিব আপোনালোকে মোক ভিডিওখিনি ইমান মৰম দিছে মোৰ খুবেই ভাল লাগিছে আপোনালোকক বহুত বহুত ধন্যবাদ তো আগলৈ যাতে এনেকৈ মৰম কৰি থাকে তো তাৰে আশা থাকিল তো বেছি দেৰি নকৰো তো বলক ভিডিওটো আৰম্ভ কৰো তো গাইস আজি হৈছে নেক্সট ডে তো এতিয়া ৰাতিপুৱা হৈ গ'ল তো আমাৰ মানে গোটেইখিনি বক্স লগোৱা পুৰা কমপ্লিট হৈ গ'ল মানে তিৰপালো খুলিলে তো এতিয়া মই আপোনালোকক এটা এটাকে দেখুৱাই দি আছো ধুনীয়াকৈ প্ৰথমতে বক্স কেটা দেখাই দিও মই তো এইটো হৈছে পপৰ 2400 তলৰটো আৰু এইটো হৈছে আপোনাৰ 2000 পপৰ তাৰপিছত এইকেইটা হৈছে JBLৰ STXৰ 1300 টপ হয় এক পেয়াৰ তাৰপিছত আৰু ইফালে লাইনাৰী আছে 3 পেয়াৰ পপৰ তাৰপিছত ইফালে আছে আহুজা 1200 তাৰপিছত এইটো বনোৱা হয় এইটো মানে লটো এই ডুৱেল বেছটো বনোৱা হয় বাদ বাকি আৰু ইফালে আছে তো আৰু যিমানখিনি পাৰো তো আজি আপোনালোকক দেখুৱাই আছো পুৰা সম্পূৰ্ণকৈ মডেল নাম্বাৰ পুৰা অল টোটেল তো 2000 পপৰ লটো কিন্তু কভাৰটো লগোৱাই আছে হেতু মানে অলপ বেলেগ জায়গাত আছে না তো দেখাব নোৱাৰে মানে এনেকা ডাঙিলেও দেখা নাপায় গাইস এতিয়া মই আপোনালোকক এম্প্লিফায়াৰ বিলাক এটা এটাকে দেখুৱাই দি আছো আৰু কানেকচনখিনিও মই দেখাই দি আছো ধুনীয়াকৈ তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এটা ভাৰ্টেক্সৰ 5 KB ষ্টেবিলাইজাৰ হয় এইটো হৈছে MT 1801 তাৰপিছত আছে এইটো NX Audio 6000 তাৰপিছত এইটো NX Audio হয় 4000 বাদ বাকি ইফালে PVR ক্ৰছওভাৰ DBXৰ ইকুৱেলাইজাৰ নেক্সট আছে ইফালে আৰু 5 KB ষ্টেবিলাইজাৰ তো এইটো এটা প্ৰটন 20 তাৰপিছত এইটো এটা মেচিন তাৰপিছত এইটো এটা তাৰপিছত এইটো হৈছে পপৰ মেচিন গাইছ ইয়াতে পেছিভ লাইনাৰী বাজি আছে মানে এটা পপৰ মেচিন হয় তো ইয়া 1250 তাৰপিছত ইফালে আছে আৰু ষ্টেঞ্জাৰ 3 KG 3000 তো এইটো হৈছে NX Audio 7000 এইফালে লিখা আছে 7000 তাৰপিছত এইটো এটা 4000 তাৰপিছত এইবিলাক হৈছে হৰণৰ মেচিন তাৰপিছত আছে এখন Yamaha 32 তো Yamaha 32 তো গোটেইখিনি সেটআপ এয়া তো এনেকৈ লগোৱা হৈছে এইবিলাক মেচিন তাৰপিছত এইটো মিক্সাৰ বাদ বাকি ইয়াত কটলেছ আছে তো গাইছ আমাৰ কানেকচনখিনি চাব পাৰে আমি কেনেকৈ কানেকচন কৰিছো সব মানে জয়নিং জিক দি আমি কানেকচন কৰিছো মানে এডাল তাৰতে একমান লগাই কিনে জয়েন কৰি কিনে তো ইয়া কৰিছো বা ইফালে পেন্সিল বেটাৰী লাগে না তো আৰু ইফালে মেচিন এয়া সবলে জয়নিং আমি টেপ মাৰি থৈ দিয়া আছে একমান আছে জয়নিং জিক তো ইয়া গাইছ তো ইফালে মেচিন কা সবৰে ইয়া নীলাকে টেপ মাৰি তো মানে জাবৰা ডাঙৰীয়াকে অকমান গানা একটা গুণ পাইছো মানে দেখুৱাই দিছো তো এক সাইডৰ মই বক্সখিনিটো দেখুৱালো তো আৰু এক সাইডৰ বক্সখিনিও মই দেখুৱাই দি আছো আৰু মডেল নাম্বাৰটো মই এটা দেখুৱাই দি আছো তো লাইনাৰীটো ওপৰত যাব লাগিব মডেল নাম্বাৰটো দেখাবৰ কাৰণে তো এইটো সাইডটো পপ লগোৱা আছে তো 2600 হয় তাৰপিছত এইটো 2000 JBLৰ টপ STXৰ বাদ বাকি ইয়া পপ 3 পাৰ সেই ওপৰটো হৈছে এইটো পেছিভ হয় এইটো তাৰপিছত এই দুটা এক্টিভ হয় এক্টিভ লাইনাৰী আছে 2 পেয়াৰ আৰু পেছিভ আছে 1 পেয়াৰ মুঠতে 3 পেয়াৰ আৰু এফালে 3টা এফালে 3টা 6টা পিছত এইটো এটা বনোৱা লো হয় RCF কেবিনেট তাৰ পিছত এইটো আহুজা 1200 তো
ইফালে সেটআপ হইয়া তো এটা মই লোটোৰ মডেল নাম্বাৰটো দেখুৱাই দি আছো তাৰছত আৰু লাইনাৰে মডেল নাম্বাৰ কেটা মই দেখুৱাই দি আছো পেসিভ টুৰ আৰু এক্টিভ টুৰ ওপৰত যাব লাগিব এটো গাইস কভার লগোৱা আছে ইয়া তো দেখাব মানে দেখাই না পায় এটো কভাৰটো খুলিলেহে দেখা পাম এইবিলাকে দেখা পায় এইয়া সব এইয়া অলপে দেখা পায় গাইস মুঠতে এটো লগোৱা আছে না কভাৰটো খুলিব লাগিব তেতিয়াই হ'ব আৰু এটো সেম তেনেকুৱা ইয়া ওপৰহে অলপ আছে পপৰ কেটা মানে লো কেটা কভাৰ লগোৱা আছে না তো কভাৰৰ কাৰণে মানে দেখা না পায় ভিতৰত আছে না তো এতিয়া মই পপৰ লাইনাৰে মডেল কেটা দেখুৱাই দি আছো কেটা বাৰু খোলা আছে কভাৰ সভাৰ লগোৱা নাই তো গাইস মই বক্সৰ ওপৰত আহি গলো তো আপোনালোকক দেখুৱাই আছো মই পপৰ মডেল নাম্বাৰ কেটা এটো গাইস এক্টিভ পপ দে এটো এক্টিভ লাইনাৰে পপ হয়তো তাৰ পিছত ইয়াতে লিখা আছে সব গাইস ধুনিয়াকে মডেল নাম্বাৰ সব তো আপোনালোকে চাই ল'ব তো এইটো এটা এক্টিভ দেখা পাইছে ধুনিয়াকে এইটো মেচিনটো তো ইয়া এফালে আছে মিয়াৰ মডেল নাম্বাৰ বিলাক ইয়া আৰু নেক্সট এইটো হৈছে পেসিভ টুৰ চাও গাইস এতে কোনো মেচিন নাই এইটো পেসিভ লাইনাৰ এইটো হয় তো এইটো এটা এক্টিভ হয় মানে দুটা তো পপৰটো মই ধুনিয়াকে দেখুৱাই দিলো লাইনাৰ এইটো মডেল নাম্বাৰটো আৰু লোটো হৈছে কভাৰটো মানে লগাই থোৱা আছে কভাৰটোৰ কাৰণে মডেল নাম্বাৰটো দেখা না পায় তো হেতুৰ কাৰণে মই এটো দেখাব পাৰা নাই এটো কভাৰটো খুলিলেহে আপোনালোকক দেখাব পাৰিম বাট বাকি জেবিএল কেটাটো মই দেখুৱাই দি আছো টপ কেটা জেবিএল টপ কেটাও মই আপোনালোকক দেখুৱাই দি আছো মডেল নাম্বাৰ কেটা তো এটো গাইস STX ৰ জেবিএল হয় এটো চাব পাৰে বাট বাকি এটো হৈছে এনেকুৱা তার উলিয়াই দিয়া হল মানে এটো বেয়া হৈ জ্বলি গৈছিল তো বৰ্ডটো বাট বাকি ইয়া 1000 তো এটো পুৰণা লোটোৱে তাৰছত মনিটাৰ সেকশন আছে আমাৰ এৰনছৰ ভোকেল আৰু সিঙ্গেল লো এক পেয়াৰ আৰু টপ এক পেয়াৰ আছে তো এই দুটা হৈছে এৰনছৰ ভোকেল তাৰছত এইফালে সিঙ্গেল লো সিঙ্গেল হাই দিয়া আছে মনিটাৰ সেকশন সৰি এইটো সাৰ্ফি লাইটে সাইটে পুৰা লগোৱা হৈছে তো আপোনালোকক মই যিমানখিনি পাৰো তো মই দেখুৱাই দিছো আৰু এতিয়া সন্ধিয়া আৰ্টিষ্ট প্ৰগ্ৰাম আছে তো আৰ্টিষ্ট প্ৰগ্ৰামটো দেখুৱাম তো সাউন্ড কোৱালিটিও শুনাম আপোনালোকক তো সাউন্ড কোৱালিটিটো কেনেকুৱা পাব মোক কমেন্ট কৰি জনাব তো আৰ্টিষ্টটো আহক সন্ধিয়া আছে তো এতিয়া আমি ভাত চাত বনাই আছে আৰু লগৰে এইবিলাক ইফালে তো ইয়া গাইস এইটো সাইডে এনেকে মাল জাপা হৈছে তো আৰু ইয়া এইলা মেচিন তো গাইস দেখা পাইছে মোৰ কান্ধত টিউব লাইট আমি লাইটৰো কাম কৰা আমাৰ সাউন্ড ফিটিং হৈ গল তো সাউন্ড বাজি গল তা টিউব খিনি লগাব আছে প্ৰগ্ৰামটো আজি বাৰু কিন্তু টিউব খিনিতে লগাম তো টিউবটো লগাই লওঁ তাৰছত ৰাতি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছে আৰ্টিষ্ট প্ৰগ্ৰাম তো গাইস এতিয়া 12টা মান বাজিছে তো ইন্টাৰ ৰেলি হৈ আছে এই ৰাস্তা ৰেলি কৰি আছে মানে তো দিনত এনেকুৱাই হ'ব খালি মিটিং হৈ আছে আৰু এতিয়া তো ৰাতি দেখুৱাম ধুনিয়াকৈ আৰ্টিষ্ট প্ৰগ্ৰাম তো ইয়া মেচিন পুৰা চলি আছে তো ইয়া আমাৰ বক্স ইফালে তো ইয়া ৰাস্তাৰ ৰেলি হৈ আছে ইয়া তো মিটিং হৈ লওক সন্ধিয়া হওক চাওক গাইস এটা প্ৰগ্ৰামত ডিজি কেইটা দৰকাৰ হয় তো আমি ডিজি লগাইছো দুটা এই কেঁচাটো দেখিবলৈ পাইছে আপোনালোকে এইটো হৈছে 63 তাৰছত ইফালে এটা আছে আৰু ইয়া লাংটাটো এইটো 25 কিলো ডিজি হয় এইটো মানে নিজে বনাই লোৱা হয় গাড়ী ইঞ্জিন দি তো এইটো 25 কিলো ডিজি হয় তাৰছত এইটো কিৰ্লোস্কাৰৰ হয় তো ইয়াৰ মিটাৰটো গাইস তো আমি দুটা লগোৱা কাৰণটো এইটো যদি বাইচান্স ইন কেস যদি এইটো কিবা কাৰণত যদি প্ৰবলেম মাৰে তো আমি হেতু দি প্ৰগ্ৰাম চলাম বুলি মানে আমি দুটা লৈ আহোৱা তো গাইস আমাৰ খানা বনি আছে দে এটা ৰাতি আজি আঠি যাইবা আমাৰ টিকুৱে বনাই আছে খানা তো এইটো অৰবিন্দ তো ইয়াতে খাহি মাংস বনি আছে দে এই আমাৰ টিটু এই অৰবিন্দ আলু কাটি আছে তো এইটো এটা ঠাণ্ডা লাগি আছে আমাৰ খাহি মাংস বনি আছে আজি तो गाइस यार आহি গল তো আমাৰ হেড সেটিং হৈ আছে তো মই ষ্টেজৰ ওপৰত আছো তো এইফালে চাব পাৰে এইফালে লেডাৰ আছে এটা আৰু পেড আছে ইয়া দুখন তাৰছত কিবোৰ্ড এখন
তো এটা লিড আৰু এটা বেছ গিটাৰ তো গিটাৰ দুটা লেডাৰ এটা পেড দুটা আৰু কিবোৰ্ড এখন তো ইমানে হেনসানি সেন্ট हर तोरे से प्यार मोर सच्चा है रे हर मौका मिली तो बताई दे बुरे आज मौका है ठीक है कल मौका नहीं मिले रेडी तो हर सुनी मुनी रिता झुली सब से मिला हो तोरे में दिला हर गुया रे अबे तो कौन बाटे हर गुया रे अबे तो ये कैसे मिले हर मोर से मिले रे सुनी मुनी झुली सब से मिला सुनी मुनी झुली सब से मिला तोरे में दिला करेंगे তো গাইজ এতিয়া মই আউটত আহিছোঁ দূৰত তো আউটত মই চাউণ্ডটো দেখুৱাই দি আছোঁ পিছফালৰ পৰা চাউণ্ড কোৱালিটিটো কেনেকুৱা হয় পপৰ লাইনাৰী আৰু পপৰ বেছ তো মই আউটৰ পৰা দেখাই দি আছোঁ মানে পিছফালৰ পৰা আৰু তো মই গৈ আছোঁ এতিয়া মিডিলত তো মই মিডিলত আহি গ'লোঁ তো এতিয়া মই চাউণ্ড কোৱালিটি শুনাই দি আছোঁ তো গাইজ আউটৰ চাউণ্ড কোৱালিটি শুনিলে তো এনেকুৱাই তো এনেকুৱা বাজি আছে তো কেনেকুৱা লাগিছে তো কমেণ্ট কৰি জনাবা আউটৰ চাউণ্ডটো প্ৰগ্ৰাম শেষ হৈ গ'ল তাৰ নেক্সট দিনা হৈ গ'ল তো আমি এতিয়াহে মাল খুলি আছোঁ মানে ৰাতিপুৱা তো মাল খোলা হৈ গৈছে মানে আমাৰ ৰাতিপুৱাই গ'ল আৰু নেক্সট দিনা 8টামান বাজিছে এতিয়া তো এই চাওক পুৰা প্ৰগ্ৰাম শেষ হৈ পেণ্ডেল চেণ্ডেল খুলি আছে আমিও মাল খুলি আছোঁ মানে আজি ক'তো প্ৰগ্ৰাম নাই সেইটো কাৰণে লাহে লাহে কৰি আছোঁ মানে তো এয়া মেচিনখিনি বক্সটো এতিয়াও কিবা কৰাই নাই বেলৰ পৰা খোলাই নাই তো এয়া বল অৰবিন তাৰ লাইট এয়া মাইক তো গাইজ ফাইনেলি এতিয়া আমি ঘৰত যাব ওলালোঁ দুখন গাড়ী লোডিং হৈ গ'ল অহা দিনাখন মানে এখন গাড়ীতে দুইটি বান্ধিছোঁ কিন্তু এতিয়া যাওঁতে দুখন গাড়ী হৈ গ'ল দুটাও ডিজি আছে টেনশ্যন নাই এয়া এখন গাড়ী এইখন এখন তো এয়া অৰবিন আছে তাত তো আগফালে দুটা ডিজি আছে তো দুখন গাড়ী লোডিং হৈ গ'ল তেতিয়া আমি গৈ আছোঁ গুদামলৈ আৰু গাইজ এনেকৈ আমি গুদামত মাল চাল থৈ আমি ঘৰ আহি পালোঁহি তো এতিয়া বৰ্তমান ঘৰতে আছোঁ তো ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভাল ভাল ভিডিঅ' পাই থাকিব আপোনালোকে তো সদায় এনেকৈ মৰম আৰু আশীৰ্বাদ দি গৈ থাকিব আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু কমেণ্টেই নকৰে তো কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব দেই ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই আছিল তো নেক্সট এটা ভাল এটা ভিডিঅ'ত লগ পাম তো টাটা বাই বাই